দৰ্শকসকল নমস্কাৰ। আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখল উচ্ছেদ কৰি যেনেধৰণেৰে অসমৰ মাটিবিলাক মুকলি কৰিব ধৰিছে সেই সম্পৰ্কত ধন্যবাদ দিবলৈ অসমৰ নাগৰিক সমাজ আৰু বিজেপি কৰ্মীয়ে যোৱাকালি ৰাজপথে সমদল বাহিৰ কৰিছিলে। সেই সমদলৰ নেতৃত্ব লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু এসময়ৰ আছুৰ সভাপতি বৰ্তমানৰ বিজেপি কৰ্মী দীপাংকৰ নাথে কি বক্তব্য ৰাখিছে প্ৰথমতে সেই বিষয়ে শুনি লওঁ আহক। আজি ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত বিগত চাৰে বছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে অবৈধভাৱে বেদখল কৰি থকা সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় অভয়াৰণ্য, বিভিন্ন চৰকাৰী ভূমি, জলাশয়, PGR, VGR, চৰণীয়া পথাৰ, আমাৰ আধ্যাত্মিক স্থান, সত্ৰ, দেৱালয়, মঠ মন্দিৰত যিসকলে বছৰ জুৰি তেওঁলোকে আমাৰ মাটিসমূহ দখল কৰিছিল, গজে গছলৈ ৰূপান্তৰ হৈছিল, তেনেকুৱা এক উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছিল আৰু আজিলৈকে প্ৰায় 1,20,000 বিঘা ভূমি আজি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনে। আজি এই অসম চৰকাৰখনক ধন্যবাদ দিবলৈ আৰু সংকল্প ল'বলৈ যে আগতে কংগ্ৰেছে ভোট বেংকৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে যি মহাপাপ কৰি গ'ল, যি মহাভুল কৰি গ'ল, সেই মহাপাপৰ প্ৰায়শ্চিত্ত তেওঁলোকেতো হয়তো ল'বলৈ আগবাঢ়ি নাহিব, কিন্তু অসমখনক আমি অবৈধ নাগৰিক বা বাংলাদেশী শৰণীয়া সন্দেহযুক্ত লোকৰ হাতত আমি এৰি নিদিওঁ, এৰি দিব নোৱাৰোঁ আমি। সেইকাৰণে আমি এইসকলক বেদখলমুক্ত কৰি এই মাটি আমি খিলঞ্জীয়া মানুহৰ হাতত ভৱিষ্যতৰ দিনত যাতে অনাগত চন্দ্ৰ সূৰ্য থকালৈকে যাতে এই সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে এই মাটি বেদখলৰ যিটো তেওঁলোকৰ ষড়যন্ত্ৰ, এয়া কেৱল সাধাৰণ ষড়যন্ত্ৰ নহয়। হাজকেলিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান জিন্নাই কৈছিল, সিদিনা বাংলাদেশৰ ৰাষ্ট্ৰপতি ইউনিছে কৈছে যে চিকেন নেকক যদি আমি বিচ্ছেদ কৰি দিব পাৰোঁ, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বৃহত্তৰ বাংলাদেশৰ অন্তৰ্ভুক্ত কৰিব পৰা যাব। সকলো সম্পদ উত্তৰ পূৰ্বাঞ্চলত আছে, অৰ্থাৎ উত্তৰ পূবৰ প্ৰতি এই বাংলাদেশ বা পাকিস্তানৰ যিটো তেওঁলোকৰ চক্ৰান্ত ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ ভয়াৱহতাটো প্ৰত্যেকগৰাকী অসমীয়াই, প্ৰত্যেকগৰাকী প্ৰকৃত মূলৰ ভাৰতীয়ই উপলব্ধি কৰিব লাগিব। আৰু এই যি উচ্ছেদ অভিযানক লৈ কিছুমানে খুব দুখ প্ৰকাশ কৰি আছে, সৰু ল'ৰা ছোৱালীৰ মুখত কেতিয়াবা চকুলো দেখে, খুব আৱেগিক হৈ যায়, কি হ'ব এওঁলোকৰ ভৱিষ্যত কি হ'ব। আৰে য'ৰ পৰা ভৱিষ্যত লৈ অতীত লৈ আহিছিলে, সেই অতীতলৈ ভৱিষ্যত তোমালোক নিৰ্মাণৰ কাৰণে উঠি যোৱা। য'ৰ পৰা আহিছিল অতীতত, তালৈকে তোমালোক উভতি যোৱা। আজিৰ চকুত চকুলো দেখিলে যদি আমি আৱেগিক হওঁ, তেওঁলোকৰ সুৰক্ষাৰ কথা যদি চিন্তা কৰোঁ, অহা 10 বছৰ পিছত সেইসকলেই ভাৰতৰ নাগৰিক হ'ব, সেইসকলে ভোটাৰ হ'ব, আৰু সেইসকলে এটাৰ পিছত আনটো সমষ্টিত তেওঁলোক নিৰ্ণায়ক শক্তি হিচাপে পৰিগণিত হ'ব। সেই কথাটো অসমৰ ৰাইজে উপলব্ধি কৰিব লাগিব। সেইকাৰণে কোনোবাই আমাৰ অসমীয়া ভাষাক লৈ চেলেঞ্জ দিয়ে, কোনোবাই আমাক খিলঞ্জীয়া মানুহক চেলেঞ্জ দিয়ে, কোনোবাই কয় অসম কঁপাব, কোনোবাই কয় দিল্লী কঁপাব। দিল্লী কঁপাওক, অসম কঁপাওক, কিন্তু বিজেপিৰ চৰকাৰে এই সকল যে কঁপিছে তাৰ কিন্তু প্ৰত্যক্ষ প্ৰমাণ আমি দেখুৱাই দিবলৈ সক্ষম হৈছোঁ। বিজেপিৰ তৰফৰ পৰা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে এটা যুগান্তকাৰী পদক্ষেপ লৈ গোৱালপাৰাত যিদৰে অবৈধ বেদখলকাৰীয়ে টিঘিল ঘিলাই আছিলে, কেইবাটাও অঞ্চলত অবৈধ বেদখল মুক্ত কৰি অন্ততঃ এটা সকাহ দিছে। ইয়াৰ যিসকল পুৰণি বাসিন্দা, আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে আমি একত্ৰিত হৈ আছোঁ। কিন্তু এনেকুৱা কিছুমান অঞ্চল এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আজি কৈছে যে প্ৰায় 8,000 বিঘাতকৈ অধিক মাটি ইতিমধ্যে বেদখলমুক্ত কৰিছে। গোৱালপাৰা জিলাৰ যিবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ যিবোৰ ভূমি আছে, বহু ঠাইত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমিও ইতিমধ্যে বেদখল হৈছে আৰু সেইসমূহ বেদখলমুক্ত কৰাটো চৰকাৰ একোখনৰ কৰ্তব্য আছিল। ইয়াৰ আগতো বহু চৰকাৰ আহিছে, কিন্তু সেই চৰকাৰসমূহে যিদৰে বেদখল উচ্ছেদ কৰিব লাগিছিল সেইদৰে উচ্ছেদ কৰিব পৰা নাই, যাৰ ফলত চৰকাৰী ভূমি এইদৰে বেদখল কৰি থকাৰ ফলত আমাৰ ইয়াৰ যিসকল খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক তেওঁলোক আচলতে লাহে লাহে ইয়াত সংখ্যালঘু হৈ গৈছে।
গোৱালপাৰা পূব সমষ্টিটো ইতিমধ্যে বেলেগ জিলাৰ পৰা অহা মানুহে ইতিমধ্যে সংখ্যাগুৰুত পৰিণত হৈছে, যি কাৰণত এতিয়া গোৱালপাৰা জিলাৰ প্ৰতিটো অঞ্চলত এইদৰে চৰকাৰী ভূমি দখল কৰি থকা বহু ব্যক্তি এতিয়াও আছে। সেইসকলক বেদখলমুক্ত কৰিবৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আজি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোৱালপাৰাবাসী হিচাপে আমি ধন্যবাদ জনাইছোঁ এইকাৰণে যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যিসকল জনগোষ্ঠীয় বেষ্টনীৰ মাজত আছিল তেনে বহু অঞ্চল, ফৰেষ্টত থকা বহু অঞ্চল ইতিমধ্যে বেদখলমুক্ত কৰিছে, যি কথাই গোৱালপাৰাবাসী মানুহক সকাহ দিছে। গোৱালপাৰা জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহক সকাহ দিছে আৰু সেইকাৰণে পুনৰ আহ্বান জনাইছোঁ। এতিয়াও বহু ঠাই আছে, বহু হেক্টৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে। বেদখলকাৰীৰ কোনো জাতি ধৰ্ম নাই। চৰকাৰী ভূমিত কোনো মানুহে বাস কৰিব নোৱাৰে। চৰকাৰী ভূমি বেদখলমুক্ত কৰাটো চৰকাৰৰ দায়িত্ব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইতিমধ্যে যে যিসকলৰ 71 চনৰ আগৰ কাগজ পত্ৰ আছে তেওঁলোকে সন্মানীয় আয়ুক্তৰ জৰিয়তে তেওঁলোকে আবেদন কৰক। তেনে মানুহক নিশ্চয় অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু অসম চৰকাৰক আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। গোৱালপাৰাবাসী হিচাপে গোৱালপাৰা জিলা বিজেপিৰ তৰফৰ পৰা পুনৰ আমি তেখেতক ইয়াৰ পিছতো থমকি নৰৈ যিসমূহ ভূমি এতিয়াও বেদখল হৈ আছে, গোৱালপাৰা জিলাৰ এতিয়াও কেইবা হাজাৰ বিঘা মাটি এতিয়াও বেদখল হৈ আছে, সেই বেদখল কৰা ভূমিসমূহ মুক্ত কৰি সেই অঞ্চলসমূহত প্ৰকৃতিৰ যিটো পৰিৱেশ, সেই প্ৰকৃতিৰ পৰিৱেশটো উভতাই আনিব লাগে। দৰ্শকসকল, দুয়োগৰাকী নেতাৰে সৈতে আমিও সহমত পোষণ কৰিছোঁ, আপোনালোকেও নিশ্চয় সহমত পোষণ কৰিছে। মই ভাবোঁ পূৰ্ববংগীয় মূলত যিখিনি মানুহ আছে আৰু যিসকলে অসমক প্ৰাণ ভৰি ভাল পায় তেওঁলোকৰো এই বক্তব্যত সমৰ্থন আছে। কিয়নো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক আৰু ভূমিহীন তেওঁলোকে আবেদন কৰিলে নিৰ্দিষ্ট পৰিমাণৰ ভূমি আৰু সাহায্য হিচাপে ধন লাভ কৰিব। গতিকে ইয়াত বেয়া পাবলগীয়া একো নাই। যিহেতু তেওঁলোকৰ ভেটি মাটি নদীয়ে উচন কৰিছিলে, তেওঁলোকে উপায়ন্তৰ হৈ য'তে ত'তে গৈ বনাঞ্চলে জলাহে বাস কৰিবলগীয়া হৈছিলে। এতিয়া অন্ততঃ এটা স্থায়ী ঠিকনা দিবলৈ ওলাইছে তেওঁলোকক, স্থায়ী মাটি এডোখৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। গতিকে ইয়াত বিৰোধিতা কৰাতকৈ তেওঁলোকে সহযোগিতাহে কৰা বুলি মই ভাবোঁ। আপোনালোকে কি কয় কমেণ্ট বক্সত নিশ্চয় জনাব। দীপাংকৰ নাথৰ বক্তব্য, দিলীপ শইকীয়াৰ বক্তব্য সম্পৰ্কতো আপোনালোকে নিজৰ মনোভাৱ ব্যক্ত কৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।